নমস্কাৰ সকলকে মই মোৰ ইউটিউব চেনেললৈ স্বাগত। আজিৰ এই ভিডিঅ'টোত পৰিৱেশ শিক্ষাৰ পৰা কেইটামান কমন দিবলৈ ওলাইছোঁ। তোমালোকৰ গট 1ত থাকিব কি 20 মাৰ্কছ। এই 20 মাৰ্কছৰ আজি মই কমন দিবলৈ ওলাইছোঁ। নেক্সট ভিডিঅ'ত মই নেক্সট 20 মাৰ্কছ কমন দিম। ঠিক আছে, চ' লেটছ বিগিনিং। ডাইৰেক্ট কিতাপৰ পৰা কমন দিবলৈ ওলাইছোঁ, চাই লোৱা। প্ৰথম আছে পৰিৱেশ শিক্ষা গট 1। ইয়াৰ পৰা তোমালোকে ফাৰ্ষ্ট এইটো চাই থবা যে পৰিৱেশ শব্দৰ অৰ্থ কি, এইটো হ'ব চাৰিওফালৰ অৱস্থা। নেক্সট আছে এনভাইৰনমেণ্ট শব্দৰ উৎপত্তি হৈছে ফৰাচী এনভাইৰনমেণ্ট আশপাশৰ পৰা, এইটো চাই থবা। ঠিক আছে, নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট হ'ল এইটো পৰিৱেশৰ উপাদানসমূহ কি কি, এইটো হ'ব 3টা উপাদান অজৈৱিক, জৈৱিক, শক্তি। নেক্সট ইম্পৰ্টেণ্ট আছে ভৌতিক পৰিৱেশক 3টা ভাগত ভাগ কৰিব পাৰি, ভাগকেইটা কি কি, এইটো হ'ব ভূমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল। নেক্সট আছে জৈৱিক উপাদানসমূহ কি কি, এইটো হ'ব মানৱ জাতি, উদ্ভিদ, প্ৰাণী। তাৰপিছত শক্তি উপাদানসমূহ হৈছে সৌৰশক্তি, ভূতাপ শক্তি। পৰিৱেশৰ অংশসমূহ নেক্সট এইটো চাবা বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল, জীৱমণ্ডল। ইয়াৰ পৰা কুৱেশ্যন আহিব 2 মাৰ্কছৰ বাবে। নেক্সট চমু টকা চাবা বায়ুমণ্ডলৰ বিষয়ে। নেক্সট এইটো ইম্পৰ্টেণ্ট হয় প্ৰধান উপাদান পৰিৱেশৰ বা বায়ুমণ্ডলৰ, এইটো হ'ব নাইট্ৰজেন, অক্সিজেন। লঘু উপাদান হ'ব আৰ্গন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ পৰা কুৱেশ্যন আহিব যে নাইট্ৰজেন কিমান পাৰ্চেণ্ট থাকে, অক্সিজেন কিমান পাৰ্চেণ্ট থাকে, এইবোৰ কুৱেশ্যন চাই থবা। নেক্সট আছে এইটো যে বায়ুমণ্ডলৰ স্তৰ কেইটা কি কি, লাষ্টৰ স্তৰটো কি, এইটো হ'ব থাৰ্মস্ফিয়াৰ। ঠিক আছে, এইটো মনত ৰাখিবা, ইয়াৰ পৰা কুৱেশ্যন আহি থাকে। নেক্সট আছে অজন স্তৰৰ ভূমিকা, এইটো চাই থবা অজন স্তৰৰ ভূমিকা, স্ক্ৰীনশ্বট ল'ব পাৰা। নেক্সট জলমণ্ডলৰ বিষয়ে চাই থবা চমু টকা। নেক্সট ইয়াৰ পৰা চাবা পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ কাক বোলে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, ইয়াতে চাব পাৰিছা। পৰিস্থিতি তন্ত্ৰ হৈছে পৰস্পৰ আৰু জড় উপাদানসমূহৰ মাজত জৈৱিক, ৰাসায়নিক আৰু ভৌতিক আন্তঃক্ৰিয়াৰ গতিশীল কৰ্মজালৰ সৈতে জড়িত বিভিন্ন জীৱৰ সম্প্ৰদায়। নেক্সট প্ৰশ্ন আছে পৰিস্থিতি তন্ত্ৰ কেই প্ৰকাৰৰ, এইটো চাবা 2 প্ৰকাৰৰ হয়, প্ৰাকৃতিক আৰু কৃত্ৰিম। ঠিক আছে, নেক্সট চাবা উদাহৰণ কেইটামান। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ চাই থবা। তাৰপিছত কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ চাবা। ইয়াতে উদাহৰণ কেইটামান দিয়া আছে, যেনে পুখুৰী, নদী। ইয়াতে আৰু 2টা ভাগ আছে, জলজ, ভূস্থলীয় মানে মাটিত, মৰুভূমি যেনে তৃণভূমি। এইবোৰ চাই থবা, মই তোমালোকক পুৰা স্ক্ৰীনশ্বট দি দিছোঁ। নেক্সট তোমালোকৰ কৃত্ৰিম পৰিস্থিতি তন্ত্ৰৰ বিষয়ে লিখিব দিব পাৰে, চমু টকা ইয়াৰ পৰা চাই থবা। নাইবা উদাহৰণ কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ কাক বোলে, ইয়াতে চাব পাৰিছা কাক বোলে দিয়া আছে। নেক্সট আছে তোমালোকৰ স্বভোজী কাক বোলে, ইয়াতে লিখা আছে চাবা। তাৰপিছত পৰভোজী, ইয়াৰ পৰা কুৱেশ্যন 100% আহিব, তোমালোকে চাই থবা। তাৰপিছত আছে মৃতদেহ আৰু গেলা পচা ভোগী, মানে তোমালোকৰ বিয়োজক যে আছিল, সেই বিয়োজকবোৰকে মৃতদেহ আৰু গেলাপচি বুলি কোৱা হয়, গেলা পচা ভোগী। নেক্সট আছে ক্ষুদ্ৰ উপভোক্তা, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট আছে ইম্পৰ্টেণ্ট খাদ্য শৃংখল। খাদ্য শৃংখল কাক বোলে, এইটো ইম্পৰ্টেণ্ট চাই থবা। যিকোনো পৰিস্থিতি তন্ত্ৰত কোনো জীৱই আহাৰ গ্ৰহণ কৰা অন্য জীৱৰ দ্বাৰা ভক্ষণপ্ৰাপ্ত হোৱা অনুক্ৰমিক শৃংখলকে খাদ্য শৃংখল বুলি কোৱা হয়। নেক্সট চাবা খাদ্য জাল কাক বোলে, ইয়াতে চাব পাৰিছা কিছু অংক খাদ্য শৃংখল ইটোৱে সিটোৰ সৈতে সংযোগৰ ফলত মকৰাৰ জালৰ দৰে খাদ্য জালৰ সৃষ্টি কৰে। কেইবাটাও সংযুক্ত খাদ্য শৃংখলক লগতে অন্তঃবৰ্ধনযুক্ত ৰূপে খাদ্য জাল বুলি কোৱা হয়। এইটো ইম্পৰ্টেণ্ট হয় ডেফিনেশ্যনটো। নেক্সট আছে পৌষ্টিক স্তৰ কাক বোলে, এইটো চাব পাৰিছা যিকোনো পৰিস্থিতি তন্ত্ৰত প্ৰতিটো জীৱক একোটাকৈ আহাৰ পৰ্যায় বা স্তৰ হিচাপে গণ্য কৰিব পাৰি, ইয়াকে পৌষ্টিক স্তৰ বোলে। নেক্সট ইম্পৰ্টেণ্ট আছে এইটো বাস্তৱ বিদ্যাৰ পিৰামিড কাক বোলে, এইটো চাব পাৰিছা। ইয়াতে হ'ব যিকোনো পৰিস্থিতিত একেবাৰে নিম্ন স্তৰৰ উপভোক্তাসকলৰ পৰা সৰ্বোচ্চ স্তৰলৈকে উপভোক্তাবিলাকৰ ক্ৰমিক পৌষ্টিক স্তৰৰ গাঁথনি আৰু ক্ৰিয়াকৰ্মৰ গ্ৰাফিক ৰূপকে বাস্তৱ বিদ্যা পিৰামিড বুলি কোৱা হয়। এই পিৰামিড 3 প্ৰকাৰৰ, ইয়াতে চাব পাৰিছা সংখ্যাৰ পিৰামিড, জৈৱিক ভৰৰ পিৰামিড, শক্তিৰ পিৰামিড। ঠিক আছে, নেক্সট তোমালোকৰ চাবা জৈৱ বৈচিত্ৰ্য কাক বোলে, ইয়াতে দিয়া আছে। ইয়াক 3টা ভাগত ভগাব পাৰি,
ইয়াতে চাব পাৰিছা জিনগত প্ৰজাতি পৰিস্থিতি তন্ত্ৰ জৈৱ বৈচিত্ৰ্য নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে জৈৱ বৈচিত্ৰ্যৰ ওপৰত আহি পৰা ভাবুকি কেইটা কি ইয়াতে চাব পাৰিছা এইকেইটা হ'ব বাসস্থান ধ্বংস পশুধনৰ অতিপাত বিচৰণ চৰাং চিকাৰ প্ৰাকৃতিক দুৰ্যোগ জলবায়ু পৰিৱৰ্তন জীৱ সম্পদৰ চৰাং সৰবৰাহ এইকেইটা চাই থবা নেক্সট তোমালোকে চাবা এইটো জৈৱ বৈচিত্ৰ্য সংৰক্ষণ জৈৱ বৈচিত্ৰ্য দুই ধৰণে সংৰক্ষণ কৰা হয় অন্ত সংৰক্ষণ বহি সংৰক্ষণ ঠিক আছে ইয়াৰ বিষয়ে চমু টকা আহিব পাৰে যে অন্ত সংৰক্ষণ কি ইয়াতে চাব পাৰিছা অন্ত সংৰক্ষণ হৈছে বনজ উদ্ভিদৰ প্ৰাণী সেই সময়ৰ প্ৰাকৃতিক বাসস্থানতে কৰা সংৰক্ষণ অৰ্থাৎ নিজা অৱস্থালতে কৰা সংৰক্ষণ যেনে বায়োস্ফিয়াৰ ৰিজাৰ্ভ ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী অভয়াৰণ্য এইখিনি চাই থবা নেক্সট চাবা তোমালোকে বহি সংৰক্ষণ কাক বোলে উদাহৰণ চাব পাৰিছা বহি সংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণী সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰে আন কোনো স্থানত কৰা সংৰক্ষণ এয়া কোনো প্ৰাণী উদ্যান আৰু উদ্ভিদ উদ্যান উদাহৰণ এইটো চাই থবা নেক্সট তোমালোকে এই আইন কেইটা চাবা যে ৰাষ্ট্ৰীয় সংৰক্ষণ কৌশল অৰ্থাৎ কেইটামান আইনৰ বিষয়ে দিয়া আছে ইয়াতে যেনে পৰিৱেশ সুৰক্ষা আইন কিমান চনত এইটো মানে কি কৰা হৈছিল এইটো চাবা নেক্সট চাবা বন সুৰক্ষা আইন 1980 বন্যপ্ৰাণী সুৰক্ষা আইন 1972 ইম্পৰ্টেণ্ট হয় বন্যপ্ৰাণী সুৰক্ষা সংশোধিত আইন এই দুটা কনফিউজ কৰে বহুতে বন্যপ্ৰাণী সুৰক্ষা আইন আৰু বন্যপ্ৰাণী সুৰক্ষা সংশোধিত আইন এই দুটা ভালকে চাবা নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে প্ৰাকৃতিক সম্পদ দুই ধৰণৰ নৱীকৰণযোগ্য অনৱীকৰণযোগ্য বা নৱীকৰণ অযোগ্য বুলি দিয়া আছে ইয়াত ঠিক আছে এইবোৰ চাবা উদাহৰণ চাবা তাৰপিছত ভূমিক্ষয়ৰ কাৰণসমূহ চাবা ইম্পৰ্টেণ্ট হয় 5 মাৰ্কছ নহয় 4 মাৰ্কছ 3 মাৰ্কছৰ বাবে এইবোৰ ইম্পৰ্টেণ্ট ভূমিক্ষয়ৰ কাৰণসমূহ চাবা ঠিক আছে তাৰপিছত আহিল প্ৰদূষণ কাক বোলে এইটো চাবা এইটো ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰদূষণ হৈছে বতাহ পানী আৰু মাটিৰ ভৌতিক ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ অবাঞ্ছিত পৰিৱৰ্তন যি মানুহ আৰু জীৱ জন্তু অন্যান্য জীৱ আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে তাকে কি বুলিব প্ৰদূষণৰ প্ৰকাৰ চাবা ইয়াতে বায়ু প্ৰদূষণ জল প্ৰদূষণ ভূমি প্ৰদূষণ তাৰপিছত নেক্সট চাবা প্ৰদূষণ দুই প্ৰকাৰে হ'ব পাৰে প্ৰাকৃতিক প্ৰদূষকৰ উদাহৰণ ভূমিকম্প আগ্নেয়গিৰি উদ্যোগঋণ এইবোৰ আৰু মানৱ শ্ৰেষ্ঠ আছে মানৱ শ্ৰেষ্ঠৰ ভিতৰত চাবা মানুহৰ প্ৰদূষণ কেনেকৈ হ'ব জনসংখ্যা বৃদ্ধি হ'লে বনাঞ্চল ধ্বংস কৰিলে ঔদ্যোগিক আৰু যান বাহনৰ পৰা শ্ৰেষ্ঠ সমস্যা আদিৰ ফলত তাৰপিছত আছিল বায়ু প্ৰদূষণ কাক বোলে এইটো চাই থবা যে ধূলি ধোৱা কুঁৱলী দুৰ্গন্ধ ক্ষুদ্ৰ কণা বা বায়ুত উপঙি থকা কণা আদিৰ দৰে এটা বা একাধিক প্ৰদূষক বা অনিষ্টকাৰী পদাৰ্থ বায়ুমণ্ডলত মিহলি হৈ থকাটো মানুহ উদ্ভিদ আৰু অন্যান্য জীৱৰ বাবে ক্ষতিকাৰক হৈ পৰা বায়ু প্ৰদূষণ ঠিক আছে ভালকৈ চাবা আৰু তোমালোকে মই এনে পঢ়ি দিছোঁ নেক্সট আহিল প্ৰাকৃতিক উৎস বায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসত কি হ'ব আগ্নেয়গিৰি উদ্যোগঋণ বনজুই এই দুটা চালেই হ'ব প্ৰাকৃতিক উৎস বায়ু প্ৰদূষণৰ নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে এইকেইটা মানুহে সৃষ্টি কৰা উৎসসমূহ বায়ু প্ৰদূষণৰ উৎস এইবোৰ নেক্সট এইকেইটা চাই থবা ইয়াৰ পৰা শৰ্ট কুৱেশ্যন আহে টাইফয়েড ৰোগ কিয় হয় সালমনেলা টাইফি কলেৰা ৰোগ ভিব্ৰিঅ কলেৰা ডিচেণ্ট্ৰি চিজেলা ডায়েৰিয়া এইবোৰ গোটেইকেইটা চাই থবা ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স খুবেই আছে এইবোৰ পানীৰ পৰা হোৱা ৰোগ তাৰপিছত আহিল শব্দ প্ৰদূষণৰ পৰা কুৱেশ্যন আহিয়ে থাকে ইয়াতে চাব পাৰিছা শব্দ প্ৰদূষণ কাক বোলে ইয়াতে দিয়া আছে ডেফিনেশ্যনটো চাই থবা নেক্সট ইয়াৰ কাৰণ চাবা শব্দ প্ৰদূষণ কেনেকৈ হ'ব পাৰে প্ৰাকৃতিকভাৱে হ'ব পাৰে মানৱ শ্ৰেষ্ঠ হ'ব পাৰে নেক্সট আহিল প্ৰাকৃতিকভাৱে কেনেকৈ শব্দ প্ৰদূষণ যেনে ঢেৰেকনি হৈ মানে বিজুলী ঢেৰেকনি যে হয় শব্দ প্ৰদূষণৰ প্ৰাকৃতিক কাৰণ মানৱ শ্ৰেষ্ঠ কাৰণত হ'ব ট্ৰাক বাছ স্কুটাৰ অগ্নি নিৰ্বাপককাৰী পুলিচ ভেন এম্বুলেন্স আদিয়ে সৃষ্টি কৰা শব্দ নেক্সট আহিল শব্দ প্ৰদূষণৰ প্ৰভাৱ দুই ধৰণৰ প্ৰভাৱ পেলায় শ্ৰৱণ প্ৰভাৱ আৰু অশ্ৰৱণ প্ৰভাৱ শ্ৰৱণ প্ৰভাৱত চাব পাৰিছা শ্ৰৱণ শক্তিৰ হ্ৰাস শব্দ প্ৰদূষণ এইবোৰ হয় তাৰপিছত নেক্সট অশ্ৰৱণ শক্তিত কি হ'ব বাৰ্তালাপ অসুবিধা হ'ব বিৰক্তিভাৱ উপজা মানসিক উদ্বেগ আদি নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে বহনক্ষম উন্নয়ন অৰ্থাৎ সাষ্টেইনেবল ডেভেলপমেণ্ট
এইটো চাব পাৰিছা বাৰ্টলেণ্ডৰ মতে বহনক্ষম উন্নয়ন হৈছে এনে উন্নয়ন যি ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ নিজা প্ৰয়োজনখিনি আহৰণ কৰিব পৰা সক্ষমতাৰ লগত কোনো আপোচ নকৰাকৈ বৰ্তমান প্ৰয়োজনসমূহ পূৰণ কৰে ইয়াকে কি কোৱা হয় বহনক্ষম উন্নয়ন এইটো ডেফিনেশ্যন আহে যে বহনক্ষম উন্নয়ন কাক বোলে নেক্সট আহিল বৰষুণৰ পানী সংৰক্ষণৰ সুবিধা ইয়াতে চাব পাৰিছা কেইবাটাও সুবিধা দিয়া আছে চাই ল'বা মই তোমালোকক দেখাই দিছোঁ নেক্সট তোমালোকে চাবা সেউজ গৃহ প্ৰভাৱ এইটোৰো ডেফিনেশ্যন আহে 2 মাৰ্কছৰ বাবে ইয়াতে চাব পাৰিছা ডেফিনেশ্যন ধুনীয়াকৈ দিয়া আছে প্ৰধান সেউজ গৃহ গেছসমূহ হৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড ক্লৰ'ফ্ল'ৰকাৰ্বন জলীয় বাষ্প আৰু অজন এই গেছসমূহ কিছু পৰিমাণৰ তাপ আকৌ ভূপৃষ্ঠলৈ নিক্ষেপ কৰে যিহেতু এই প্ৰক্ৰিয়াত উদ্যান শস্যৰ বাবে কাঁচেৰে নিৰ্মাণ কৰা গ্ৰীণ হাউচৰ ভিতৰত উষ্ণতাৰ প্ৰভাৱ পৰ্যবেক্ষণ কৰে নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে এচিড বৰষুণ চাব পাৰিছা এচিড